যে আমাৰ চৰকাৰত আপোনালোকে জানে যে যুৱ সমাজৰ কল্যাণৰ বাবে প্ৰত্যক্ষ কোনো বিভাগ নাছিলে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ বুলি আমাৰ ডিপাৰ্টমেণ্ট আছিলে কিন্তু স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰত ক্ৰীড়াক অধিক গুৰুত্ব দিয়া হৈছিলে এতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমি এটা ইউথ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ এনচিচি এনএছএছ এমপ্লয়মেণ্ট এক্সচেঞ্জসমূহ যিমানবিলাক এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব আৰু এই বিভাগটো আমি আশা কৰিছোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিন সেই দিনটোত আমি আৰম্ভ কৰিব পাৰিম আৰু এই যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম আকৌ ভাৰতৰ ভিতৰতে এটা ডেডিকেটেড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট মই নাজানো আন কিমান বিভাগত আছে কিন্তু আমাৰ কাৰণে ই এটা ডাঙৰ প্ৰাপ্তি হ'ব আৰু ইতিমধ্যে বিভাগটোৰ নিৰ্মাণৰ কাম তাৰ ডিষ্ট্ৰিক্ট অফিচ ক'ত হ'ব ষ্টেটত ডাইৰেক্টৰেট কেনেকুৱা হ'ব ষ্টেটত আন কি ধৰণৰ কাৰ্যসূচীবিলাক ইয়াত অনা হ'ব তাৰ কাম কাজ আৰম্ভ হৈছে আৰু আমি ভাবোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন আমি ৰাজ্যৰ যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগটো আমি আৰম্ভ কৰিব পাৰিম স্বাধীনতা দিৱসৰ দিনা এই বিষয়েও আমি উল্লেখ কৰিছোঁ 4 নম্বৰ আপোনালোকে জানে যে ৰাজ্যৰ কৃষি বিভাগটোক আমি সজাই পৰাই তোলাৰ ক্ষেত্ৰত এই চৰকাৰে প্ৰাথমিকতা দিছে কৃষি জলসিঞ্চন গোটেই বিভাগবিলাকক কিন্তু আমাৰ দৃষ্টিত শিক্ষিত যুৱক যুৱতী যেতিয়ালৈকে কৃষি খণ্ডলৈকে নাহে তেতিয়ালৈকে আমি কৃষিৰ আধুনিকৰণ বা মডাৰ্ণাইজেশ্যন য'ত নেকি এক্সপৰ্টৰ ধৰি বিভিন্ন ধৰণৰ নতুন আঁচনি জড়িত হৈ থাকিব তাক কৰাটো যথেষ্ট অসুবিধা হ'ব এই বছৰৰ পৰা আমি মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা এটা দিব খুজিছোঁ য'ত নেকি শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে যদি কৃষি খণ্ডত আহি কাম কৰিছে তেওঁলোকক আমি 1 লাখ টকা আৰু কৃষি বিভাগৰ চৰকাৰী আঁচনিসমূহৰ সৈতে জড়িত কৰিম অকল মাত্ৰ টকা দিয়াই নহয় টকাটোৰ লগতে কৃষি বিভাগৰ আন আঁচনিবিলাকৰ সৈতে আমি জড়িত কৰিম 5 বছৰত আমি 10,000 শিক্ষিত নিবনুৱা যুৱক যুৱতীক এই উৎকৰ্ষ বঁটাৰ অধীনলৈ আনিব খুজিছোঁ এই বছৰ আমি 1000 আমি কৃষকক এই বঁটাৰে শিক্ষিত নিবনুৱা যুৱক যুৱতী যোনে কৃষকৰ বা খেতিৰ কাম হাতত লৈছে তেওঁলোকক আমি এই বঁটাৰে সন্মানিত কৰাৰ বাবে চেষ্টা কৰিম আমি বহু সময়ত জাষ্টিছ বিপ্লৱ শৰ্মা আইনখনৰ বিষয়ে আলোচনা কৰিছিলোঁ জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যনৰ এটা ৰিকমেণ্ডেশ্যন আছিল যে ৰাজ্যৰ কিছু নিৰ্দিষ্ট ৰেভিনিউ ব্লকত অকল অসমৰ অৰিজিনেল চিটিজেনসমূহে যাতে মাটি কিনা বেচা কৰিব পাৰে আমি ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত মই বিধানসভাত ঘোষণা কৰি 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ যে ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত অকল অসমৰ খিলঞ্জীয়া বাসিন্দাসকলেহে যাতে মাটি কিনা বেচা কৰিব পাৰে তাৰ আমি এখন শক্তিশালী আইন
আমি অনাৰ কথা 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ। আমি কোনকেইটা ৰেভিনিউ চাৰ্কুল হ'ব তাৰ ওপৰত আমি সংশ্লিষ্ট সকলো পক্ষৰ লগতে আলোচনা কৰিম আৰু আমি 40টা ৰেভিনিউ চাৰ্কুল আমি আইডেণ্টিফাই কৰিম। আমি সেই দিনাখনেই 15 আগষ্টৰ দিনা দুটা ডাঙৰ আমি অভিযান হাতত লৈছোঁ। আপোনালোকে জানে যে 1228 চনত স্বৰ্গদেউ চাওলুং চুকাফা পাটকাই পৰ্বতেৰে অসমলৈ আহিছিল। 2028 চনত স্বৰ্গদেউ চাওলুং চুকাফাৰ অসম আগমনৰ 8 বছৰ পূৰ্তি হ'ব। এই 2028 চনটো আমি খুব সুন্দৰভাৱে স্বৰ্গদেউ চাওলুং চুকাফাৰ বৰ অসম নিৰ্মাণৰ প্ৰতি যি অনবদ্য অৰিহণা আছিল, একক অনন্য বৰঙণি আছিলে, তাক সোঁৱৰণ কৰি 2028 চনটো আমি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে ই এটা কাকতলীয়া সংযোগে হওক বা আন এক নষ্টালজিক অনুভৱে হওক, এই 2028 চনটো আন এক বিশেষ কামৰ কাৰণে বা বিশেষ মাইলষ্টনৰ কাৰণে বা বিশেষ ঐতিহাসিক ঘটনাৰ কাৰণে গুৰুত্বপূৰ্ণ যে 1828 চনত, অৰ্থাৎ 2028 চন হ'লে 200 বছৰ হ'ব, 1828 চনত গোমধৰ কোঁৱৰে প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। 2028 চনটো চুকাফাৰ অসম আগমনৰ 8 বছৰ আৰু গোমধৰ কোঁৱৰৰ বিদ্ৰোহৰো 200 বছৰ পূৰ্ণ হ'ব। সেই ফালৰ পৰা 2028 চনটো অসমৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ বৰ্ষ। তাক আমি সম্পূৰ্ণ ঐতিহাসিক দৃষ্টিৰে আৰু বিনম্ৰতাৰে সৈতে ৰাজ্য চৰকাৰে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইকেইটা ঘোষণাৰ উপৰিও 15 আগষ্টৰ মঞ্চৰ পৰা মই এটা বিশেষ আহ্বান কৰিছিলোঁ। আপোনালোকে জানে যে বৰাক উপত্যকাত আমাৰ বংগভাষী লোকসকল বাস কৰে। আমি বৰাক উপত্যকাৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী পৃথক। অসমৰ জনজাতীয় লোকসকলৰ নিজৰ নিজৰ ভাষা সংস্কৃতি আছে আৰু বড়ো, মিচিং বা ৰাভাসকলৰ ওপৰত অসমীয়া ভাষা মাতৃভাষা বুলি জাপি দিয়াটো কেতিয়াও আমি তাক উচিত বুলি নাভাবোঁ। কাৰণ অসমীয়া যেনেকৈ আমাৰ কৃষ্টি সংস্কৃতি, ঠিক তেনেকৈ বড়ো, মিচিং, ৰাভা, এই গোটেই কাৰ্বি, ডিমাচা এই ভাষাবিলাকো আমাৰ জাতীয় জীৱনৰ সম্পদ। ইউনেস্কো